क्या नाम है? तानिया बडे ना, उत्तम। हाँ तो ये चली दुकान पाब लगे तेल पाबले तो पासी ये दुकान देखी যাব লাগিব হালত এনেকা হৈ যায়। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু এতিয়া ৰাতিপুৱা ওলাই আহিছোঁ, আছোঁ 4 লাইনত আৰু স্কুটি এখন ডিল কৰিবলৈ গৈ আছোঁ। বৰ্তমান আছোঁ মই এইডোখৰ মানিকপুৰৰ পৰা অলপ আগত, আৰু ইয়াত ৰখি লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু কাষ্টমাৰটো আহিছে একদম বহুত দূৰৰ পৰা আহিছে, আলঙৰ পৰা আহিছে। তো বেছি দেৰি কৰিলেও নহ'ব, যাব লাগিব ৰুকচিঙলৈকে। বলক গৈ থাকোঁ, দেৰি নকৰে। তামাম ধূলি ৰাস্তাত। 4 লাইনৰ কাম চলি আছে আৰু দলং ব্ৰিজবিলাকৰ কাৰণে এইবিলাক দেখিছে কিমান হেভি হেভি মেচিন। আৰু এটা মেচিন, এইটো চব কি হাইফাই মেচিন, এইবিলাক মেচিনটো আগতে দেখিয়ে পোৱা নাছিলোঁ। আল্টিমেট ছিষ্টেমত কাম চলি আছে কৈছে নহয়। আল্টিমেট ধূলি, আগফালে যেতিয়া গাড়ীখন গুচি যাব নহয় পুৰা ধূলি খুৱাই গুচি যায়। এয়াই গাড়ী আৰু বাইকৰ ডিফাৰেঞ্চ। আৰু ফাইনেলি বহুত দূৰ অহাৰ পিছত এতিয়া এডোখৰ ঠাই ৰখিছোঁ। প্ৰায় 20 কিলোমিটাৰমান আহিলোঁ আৰু ৰাতিপুৱা এনেকুৱা ঠাণ্ডা হৈ পৰিছিল, জাম্পাৰটো অকল লগাই আহিলোঁ, তলত একো স্পৰ্টিং কিবা কিবি পিন্ধিব পাহৰি গ'লোঁ। আৰু যিহেতু কাষ্টমাৰ বহুত দূৰৰ পৰা আহিছে, স্কুটি ডেলিভাৰী দিবলৈ আহিছোঁ আৰু খুব সুন্দৰ ঠাই এডোখৰ ৰখিছোঁ। ঠাণ্ডা লাগিছে অলপ, ৰ'দটো ওলোৱা নিচিনা লাগিছে, অলপ গৰম ল'লোঁ। মানে অথনি আহোঁতে ৰ'দ ওলোৱা নাছিলে, বহুতে ঠাণ্ডা পৰি আছিলে। আৰু চাওক আপোনালোকক এটা মই য'ত ৰখিছোঁ এইডোখৰ জেগাটো দেখাই দিছোঁ অকণমান আপোনালোকক। অ' মাই গড, এইফালে আছে আপোনাৰ পকাৰ দলং আৰু সেইফালে আছে লোহাৰ দলং। এনেকুৱা এটা দৃশ্যাংশ খুবেই মনোমোহা আৰু ভাল লাগে। আৰু এইফালে চাব পাৰে খুব সুন্দৰকৈ এই মানুহজনে ধান কাটি আছে। মানে আপোনালোকৰ পিনে ধান কাটি হৈছে নাই জনাবচোন, মোৰ ভিডিঅ' যদি কোনোবাই চায়। আৰু বলক এতিয়া দেৰি নকৰি গৈ থাকোঁ, যিহেতু এখন স্কুটি ডেলিভাৰী দিবলৈ আহি আছোঁ। গৈ আছোঁ ৰুকচিং গেট, তো বলক তাত গৈ লগ পাই আছোঁগৈ। আৰু বহুত দেৰি ৰখা হ'ল, বলক এতিয়া গৈ থাকোঁ ৰুকচিং গেট। ৰাস্তাত নৰখোঁ, ডাইৰেক্ট গৈ তাতে লগ পামগৈ বলক। যিহেতু কাষ্টমাৰ আহি ৰখি আছে, ফোন কৰিলে আহি পালোহি বুলি। মই গৈ পাওঁতে অলপ দেৰি হৈছে যিহেতু দূৰ মোৰ পৰা। আৰু বলক তাতে গৈ তাত লগ পাই কেনে স্কুটিখন ডিল কৰোৱাটো আপোনালোকক দেখুৱাওঁ। আৰু মোৰ ভিডিঅ' চাই যদি কোনোবাই স্কুটি বা বাইক ল'ম বুলি ভাবিছে, তেতিয়াহ'লে মোৰ ইউটিউবৰ কমেণ্ট বক্সত গৈ আপোনালোকে মোক কমেণ্ট কৰিব পাৰিব, আৰু তাতে মই নাম্বাৰটো দি দিম বা নহ'লে ডেছক্ৰিপশ্যনত পাই যাব। আৰু আপোনালোকক যদি বাইক বা স্কুটি লাগে, তেতিয়াহ'লে মই আপোনালোকে যদি ওচৰৰ মানুহ হয়, তেতিয়াহ'লে মই গৈ আপোনাৰ ঘৰত ডেলিভাৰী দিব পাৰিমগৈ। আহি থাকোঁতে পূৰা অৱস্থা বেয়া হৈ গ'ল। মানে কি ক'ব গাইছ, তেল ভৰাবলৈ পাহৰি গ'লোঁ। তেল কালি ভৰাই থৈ দিয়া আছিলে 100 টকা, আৰু 100 টকা তেলতে আহি আছোঁ অলৰেডি। এতিয়া তেল শেষ হৈ গ'ল। এয়া চাওক চলি আহি আছোঁ, দোকানখন পাব লাগিব তেল পাবলৈ। তো আহি পাইছোঁহি, এইখিনি দোকান দেখিছোঁ। গৈ যাব লাগিব, হালত এনেকুৱা হৈ যায় ডেলিভাৰী দিব আহোঁতে। আৰু ফাইনেলি এতিয়া আহি পালোহি ৰকচিং গেটৰ ওচৰত। আৰু এইফালে কাষ্টমাৰ আহি পালে। বন্ধু क्या नाम है? तानिया बडे ना, उत्तम। हाँ तो ये स्कूटी को ले लिया भैया, कैसा लगा लेके? ठीक ही लगा है ना। বৰ্তমান ৰুকচিং গেটৰ পৰা আধা কিলোমিটাৰ ভিতৰত সোমাই আহিছিলোঁ আৰু স্কুটিখন ডিল কৰা হ'ল। আৰু এতিয়া গৈ আছোঁ গাড়ীৰ ওচৰলৈ, মেজিক এখন বিচাৰিব লাগিব যাবৰ কাৰণে। পালোহি ৰুকচিং গেটৰ ওচৰত, গৈ আছোঁ খোজকাঢ়ি। আহোঁতে পূৰা ঠাণ্ডা হৈ আছিলে, জাম্পাৰটো লগাই ল'লোঁ। এতিয়া আকৌ পূৰা ৰ'দটো ওলাইছে, মানে একদম ঠাণ্ডা দিনৰ ৰ'দটো জানেই নহয় কেনেকুৱা খাতৰা হয়। আৰু খোজকাঢ়ি গৈ আছোঁ, পূৰা গাড়ীৰ ওচৰত নাই, গাড়ীৰ ওচৰলৈকে। এতিয়া ফাইনেলি আহি পালোহি ৰুকচিং গেট। একদম বঢ়িয়াকৈ এইফালে আছাম, এইফালে অৰুণাচল, এইফালে কমলা বিকি আছে। ঘৰলৈ কমলা লৈ যাওঁ নেকি আধা কেজিমান। বাইদেউ কমলা কেইটকা? কিমান? এইবিলাক কি মজা মজা কমলা চাওক ৰুকচিং গেটত। অ' মাই গড, কোনটো 100 ন? একো নাই, মই ইউটিউব চেনেল আছে, উঠাব পাৰি ন।
আৰু এয়া ৰুকছিং গেটত আমাৰ বাইদেউ দুজনী লগ পালোঁ, ধুনীয়াকৈ কমলা বিকি আছে, কমলা লৈ লওঁ। এতিয়া কমলা লৈ ল'লোঁ আৰু এতিয়া গৈ থাকোঁ। ফিভাৰ লাগি গৈছে, এইফালে আছাম আৰু এইফালে হৈ গ'ল অৰুণাচল। তো গেটৰ ভিতৰত গৈ একদম গেটৰ ভিতৰত সোমাই কিনে ডিল কৰিব লগা হ'ল। মানে সিহঁতি যিমান যি হ'লেও নিজৰ গেটখন পাৰ হৈ আহিবলৈ অলপ বেয়া পায়, তো নিজে গৈ কিনে দি থৈ আহিলোঁ। আৰু তাত মোৰ লগৰো আছিলে, চিনাকিও আছিলে। ব'লক এতিয়া গৈ থাকোঁ নেকি কয়। আৰু এতিয়া ফাইনেলি উঠি ল'লোঁ মেজিকত, আৰু এইফালে বন্ধু এটাই লগ পালোঁ আৰু ৰাস্তাৰ চিনাকি নেকি বন্ধু। আৰু আপোনালোকেতো গম পালে মই আজি ৰুকছিঙলৈ কি কামত আহিছিলোঁ, স্কুটি ডিলিং কৰিবলৈ আহিছিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চোৱাৰ পিছত কাৰোবাক স্কুটি বা বাইক লাগে, তো মই ঘৰলৈকে ওচৰে পাজৰৰ মানুহ হ'লে ঘৰলৈকে ডেলিভাৰী দি দিম। আৰু যদি ঘৰলৈকে ডেলিভাৰী দিব লাগে, তো মোৰ কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব ইউটিউবত ভিডিঅ' চাই। আৰু ফাইনেলি এতিয়া স্কুটিখন ডিল কৰি মেজিকত আহি আছোঁ, আৰু অলপ টোপনি মাৰিলোঁ। টোপনি মাৰি আহি আছোঁ আৰু ঠেকেচনি খাই যিহেতু 4 লাইনৰ কাম চলি আছে আৰু গাড়ীত মানুহ একেবাৰে কম আছিলে, তো আগৰ ছিটটোৱে পালোঁ। আৰু এতিয়া আহি কেনে কলেজ তিনিআলিত নামিলোঁ, আৰু এতিয়া টমটম এখন পালোঁ, টমটমতে গৈ আছোঁ ঘৰলৈ। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ ভুলতো নপৰিব। এইটো ভিডিঅ'লৈ পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টিৰ পৰা সামৰণি মাৰিছোঁ। বাই বাই।